অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকললৈকে এতিয়া অৰুণোদয় আঁচনিৰ ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিকে ফৰ্মটো ফিল আপ কৰি জমা দিয়ক। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব আৰু আপোনালোকে অৰুণোদয় আঁচনি ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব আৰু ইয়াৰ লগত আপোনাৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, ফৰ্মটো ক'ত পাব আৰু কেনেকৈ ভেৰিফিকেশ্যন কৰিব লাগিব, ইয়াৰ লগত কি কি ডকুমেণ্ট জমা দিব লাগিব আৰু ফৰ্মটো ক'ত জমা দিব লাগিব আৰু আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই হৈছে এইটো ভিডিঅ'ত আপোনালোকক অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকললোকে এইটো ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, মই আপোনালোকক সেইটো ভিডিঅ'ৰ শেষত দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব ইয়াত চাই লওক। ইয়াত চাব, ইয়াত দি আছে এপ্লিকেশ্যন ফৰ্ম 3.0। ইয়াত চাব দি আছে এক্সাটিক বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে আপোনালোকে ইয়েছৰ টিক মাৰ্ক দিব। আৰু যদি আপোনালোকে এইবাৰ নতুন হয়, তেনেহ'লে আপোনালোকে ন' টিক মাৰ্ক দিব। তাৰপিছত দি আছে ৰেচন কাৰ্ড নম্বৰ। ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব আৰু এই ফলত আপোনাৰ এটা ফটো লগাই দিব। তাৰপিছত তলত চাব দিয়া আছে ডিষ্ট্ৰিক্টৰ নাম, যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে, ফাৰ্ষ্ট আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ LAC নাম আছে, ইয়াত আপোনাৰ LAC নেমটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব এপ্লিকেশ্যন ডিটেইলছ। ফাৰ্ষ্ট চাব দি আছে এপ্লিকেশ্যন ফাৰ্ষ্ট নাম, মিডিল নাম আৰু লাষ্ট নাম। ফাৰ্ষ্ট যিটো আপোনাৰ নেম আছে, ফাৰ্ষ্ট আপোনাৰ ফাৰ্ষ্ট নাম বহাই দিব। তাৰপিছত মিডিল নাম যদি আছে দিব, নহ'লে ডাইৰেক্ট ইয়াত লাষ্ট নাম বহাই দিব। ফাৰ্ষ্ট নাম, মিডিল নাম, লাষ্ট নাম বহাই দিব। তাৰপিছত ইয়াত চাব দি আছে কেয়াৰ অফ। এতিয়া যিটো আপোনাৰ গাৰ্জিয়ানৰ নাম আছে, ইয়াত আপোনাৰ গাৰ্জিয়ানৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয়, মেল নে ফিমেল, ইয়াত আপোনালোকে সেইটো টিক মাৰ্ক দি দিব। তাৰপিছত যিটো আপোনাৰ ডেট অফ বাৰ্থ আছে, ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। আপোনাৰ আধাৰ কাৰ্ডত চাব যিটো আপোনাৰ ডেট অফ বাৰ্থ দি আছে, ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ এড্ৰেছ ডিটেইলছ। এতিয়া যিটো আপোনাৰ ফুল এড্ৰেছটো আছে, ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ব্লক ULB আৰু MC। যদি আপোনালোক গ্ৰামৰ হয়, তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। টাউনত হ'লে আপোনালোকে ইয়াত ULB নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ GP নাম আছে বা যিটো আপোনাৰ ৱাৰ্ডৰ নাম আছে, ইয়াত আপোনাৰ GP নাম অথবা আপোনাৰ ৱাৰ্ডৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আছে ভিলেজৰ নাম, ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনাৰ ওচৰত কি লেণ্ডমাৰ্ক আছে, লেণ্ডমাৰ্ক নামটো বহাই দিব। ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ আছে, ইয়াত আপোনাৰ পিনক'ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ হাউচ নম্বৰ বা যিটো আপোনাৰ ঘৰ নম্বৰ আছে, ইয়াত আপোনাৰ হাউচ নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনাৰ থানাৰ নাম আছে, ইয়াত আপোনাৰ থানাৰ নামটো বহাই দিব। ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে, আপোনালোকে ভালকৈ চাই লৈ ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ বহাই দিব, যাতে ইয়াত একো ভুল নহয়। এইটো হৈ গ'ল আপোনাৰ এড্ৰেছ ডিটেইলছ। ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব। এতিয়া আপোনাৰ ওচৰত আহি যাব এইটো ফৰ্ম। ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন দিয়া আছে। এতিয়া কিন্তু ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে উইণ্ড' এগ' 45 আৰু ফিজিকেলি ডিছেবল হেণ্ডিকেপ। আৰু ইয়াত চাব দিয়া আছে যিবিলাক বিধৱা মহিলা আছে, ইয়াত দিয়া আছে। আৰু যিসকলৰ AY কাৰ্ড আছে, ইয়াত দিয়া আছে। আৰু ইয়াত যি 4-5টা অপশ্যন দিয়া আছে, আপোনালোকে কিন্তু এই 4-5টাৰ
স্কিমৰ ভিতৰত থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া ফাৰ্ষ্ট চাব দিয়া আছে উইণ্ড' মানে বিধৱা মহিলাসকলক ফাৰ্ষ্ট অৰুণোদয় দিব লাগিব। তাৰপিছত চাব দিয়া আছে যিবিলাক ফিজিকেলি ডিচেবল বা হেণ্ডিকেপ মানুহ আছে সেইবিলাকক 2 নম্বৰত দিয়া হ'ব, আৰু যিসকলৰ বয়স 45 বছৰ এতিয়ালৈকে বিবাহ হোৱা নাই সেইসকলক দিয়া হ'ব। তাৰপিছত যিবিলাকৰ ৰেচন কাৰ্ড আছে সেইসকলক, তাৰপিছত যিবিলাকৰ বয়স বেছি হৈ আছে সেইসকলক দিয়া হ'ব, আৰু যিসকলৰ ইনকাম 2 লাখতকৈ কম সেইসকলক দিয়া হ'ব। আপোনালোকে ইয়াৰ ভিতৰত চাই টিপ মাৰ্ক দি দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ বেংকৰ ডিটেইলছ। ফাৰ্ষ্ট ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ বেংকৰ নাম আছে ইয়াত আপোনাৰ বেংকৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ ব্ৰাঞ্চৰ নাম আছে ইয়াত ব্ৰাঞ্চৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ বেংকৰ IFSC কোডটো আছে ইয়াত আপোনাৰ IFSC কোডটো বহাই দিব। ইয়াত চাব দিয়া আছে বেংক পাছবুক ফ্ৰণ্ট পেজ এটেণ্ডেঞ্চ। ইয়াত চাব ইয়েছ আৰু নোৰ অপশ্যন দিয়া আছে, আপোনালোকে ইয়েছত টিপ মাৰ্ক দি দিব, কিয়নো যিহেতু আপোনালোকে আপোনাৰ বেংক পাছবুকটো ফৰ্মৰ লগত জেৰক্স কৰি গাঁঠি দিব, সেইকাৰণে আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দিব যে মোৰ পাছবুক আছে, মই ফৰ্মৰ লগত মোৰ পাছবুকটো জেৰক্স কৰি দি দিম। ইয়াত আপোনাৰ বেংকৰ ডিটেইলছটো বহাই দিব, আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দি দিব। এতিয়া আপোনালোকৰ সেইটো কাম হৈ গ'ল। ইয়াত আহি যাব মাই আধাৰ কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰ আছে ইয়াত তলত আপোনাৰ ভোটাৰ ID কাৰ্ডটো বহাই দিব। ফাৰ্ষ্ট চাব দিয়া আছে আধাৰ কাৰ্ড নম্বৰ বহাই দিব, 2 নম্বৰত আপোনালোকে ইয়াত আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব, আৰু ইয়াত চাব তলত দিয়া আছে চেল্ফ ডিক্লেৰেশ্যন। ইয়াত চাব দিয়া আছে ইয়েছ নো অপশ্যন দিয়া আছে, আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দি দিব। ফাৰ্ষ্ট ইয়াত আধাৰ কাৰ্ড নম্বৰ বহাই দিব, আৰু আপোনাৰ 2 নম্বৰত ভোটাৰ ID কাৰ্ড নম্বৰ বহাই দিব, আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দি দিব। এইটো হৈছে আপোনাৰ ছিগনেচাৰ চেল্ফ ডিক্লেৰেশ্যন যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই অৰুণোদয় আঁচনি পাব লাগে, সেই আপোনালোকে ইয়াত ইয়েছত টিপ মাৰ্ক দিব। তাৰপিছত আপোনালোকে ইয়াত এটা ছিগনেচাৰ কৰি দি দিব। এতিয়া কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনি ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনাৰ ওচৰত আহি যাব 2 নম্বৰ ফৰ্মটো চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম, যে ফৰ্মত কিন্তু লিখা থাকিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, কোনো কাৰণত যদি মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় তথাপিও মই অৰুণোদয় আঁচনিটো লাভ কৰোঁ, তেনেহ'লে কিন্তু মই যিবিলাক পইচা অৰুণোদয় আঁচনি পাইছোঁ বা পাম সকলো পইচা কিন্তু আপোনালোকক ঘূৰাই দিব লাগিব। এইটো কিন্তু 2 নম্বৰ ফৰ্মত লিখা আছে। ইয়াত চাব ইয়াত আপোনাৰ ফুল নামটো বহাই দিব, আপোনাৰ গাৰ্জিয়ান নাম বহাই দিব, বয়সটো বহাই দিব, ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব, তাৰপিছত ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। আপোনালোকে এবাৰ ফৰ্মটো সম্পূৰ্ণকৈ চাই ল'ব, ইয়াত কিন্তু সকলো গাইডলাইন দিয়া আছে। তাৰপিছতে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব। ইয়াত চাব এইটো হৈছে কিন্তু আপোনাৰ চেল্ফ ডিক্লেৰেশ্যন ফৰ্ম। এতিয়া আপোনালোকে সেইটো ফৰ্ম ফিল আপ কৰি লৈ আপোনালোকে ইয়াৰ লগত ডকুমেণ্ট জমা কৰিব লাগিব। আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক, ৰেচন কাৰ্ড সকলো জেৰক্স কৰি কিন্তু আপোনালোকে সেইটো ফৰ্মৰ লগত গাঁঠি দিব লাগিব। কথা হ'ল যে আপোনালোকে এতিয়া অৰুণোদয় আঁচনি ফৰ্মটো ক'ত পাব, এইটো ফৰ্ম কিন্তু ইয়াত অলৰেডি চিৰিয়েল নম্বৰ দিয়া আছে। মই কিন্তু আপোনাৰ সুবিধাজনক ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো ফৰ্ম ডাউনলোড কৰি বা জেৰক্স কৰি দিলে কিন্তু নহ'ব, আপোনালোকে ফৰ্মটো অৰিজিনেল ল'ব লাগিব। ফৰ্মটো কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত গ'লে পাই যাব। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় সেইসকলে কাৰণে কিন্তু সকলো পঞ্চায়তে অৰুণোদয় আঁচনি 3.0 আৰু নতুন ফৰ্ম আহি গৈছে। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰক, তাত কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্মটো আহি গৈছে। আপোনালোকে তাৰ পৰা ফৰ্মটো ল'ব লাগিব, ফিল আপ কৰি জমা দিব লাগিব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আপোনালোকে অতি সোনকালে এনেকুৱাকৈ আপোনালোকে আপোনাৰ পঞ্চায়তত যাই এপ্লিকেশ্যন